ইফালে গৌৰৱ গগৈ অন্তিম ডেডলাইন দিছে অখিল গগৈয়ে 20টা সমষ্টি এৰি দিব লাগিব ৰাইজৰ দলক জানুৱাৰীৰ ভিতৰত মিত্ৰতা সন্দৰ্ভত ল'ব লাগিব সিদ্ধান্ত আৰু গৌৰৱ গগৈক অন্তিম ডেডলাইন বান্ধি দিছে অখিল গগৈয়ে 20টা সমষ্টি এৰি দিব লাগিব ৰাইজৰ দলক জানুৱাৰীৰ ভিতৰত মিত্ৰতা সন্দৰ্ভত ল'ব লাগিব সিদ্ধান্ত মিত্ৰতা নকৰিলে 44খনত প্ৰাৰ্থী দিব ৰাইজৰ দলে সংখ্যালঘু অধ্যুষিত এলেকাত কংগ্ৰেছৰ বিৰুদ্ধে দিব প্ৰাৰ্থী বিচৰা মতে ৰাইজৰ দলক আসন এৰিব লাগিব কংগ্ৰেছে অন্যথা কংগ্ৰেছক এৰি বিকল্প ব্যৱস্থা ল'ব ৰাইজৰ দলে আৰু বিহুৰ পূৰ্বে কংগ্ৰেছৰে মিত্ৰতাৰ আশা অখিল গগৈৰ সংখ্যালঘু এলেকাত ৰাইজৰ দলে সাজু কৰিছে প্ৰাৰ্থী ইতিমধ্যে 10ৰ পৰা 12 গৰাকী বিধায়কৰে যোগাযোগ কৰিছে দলটোৱে মিত্ৰতা নহলে কংগ্ৰেছৰ ভেটি খহাব অখিল গগৈয়ে ৰাইজৰ দলত শ্বেৰমান আলীয়ে যোগদানৰ কথাও ঘোষণা কৰিছে অখিল গগৈয়ে যদি সে ফাইনালি এলায়েন্স হৈ যায় তেতিয়া হলে আমি কম সংখ্যক আসনত খেলাৰ কাৰণে সিদ্ধান্ত লৈছো কিন্তু এলায়েন্সটো আমি যিমান পাৰি সোনকালে as soon as possible সিট বিতৰণটো সমাপন কৰাৰ কাৰণে আজি প্ৰস্তাৱ প্ৰেৰণ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছো যাতে সিট বিতৰণটো শেষ হৈ যায় আৰু যদি এলায়েন্স আমাৰ নহয় যদি আমি মিনিমাম সিট কেটাও নাপাওঁ যদি মিনিমাম সিট কেটাও নাপাওঁ তেতিয়া হলে আমাৰ এটা সিদ্ধান্ত হৈছে যে আমি 44খন আসনত তেতিয়া 44খন আসনত তেতিয়া আমি প্ৰতিদ্বন্দ্বিতা কৰিম যদিহে এলায়েন্স নহয় যে আমি এলায়েন্সটো যদি কমপ্লিট হৈ যায় আমি আশা কৰিছো যে বিহুৰ আগে আগে ফাইনেল হৈ যাব এনে এলায়েন্সটো কৰিবলৈতো সিদ্ধান্ত হ'লেই কিন্তু এলায়েন্সটো কংক্ৰিটাইজ হ'ব তেতিয়া যেতিয়া হলে আসনবিলাকৰ ভাগ বিতৰণ হৈ যাব তো যদি ভাগ বিতৰণ সময়মতে হৈ যায় আৰু আমাৰ মিনিমাম সংখ্যা এটা ধৰি দিছে মোক আজিৰ সভাই যে ইমানখন পালে এলায়েন্স আপুনি কৰিব পাৰিব আৰু ইমানখন যদি নাপায় তেতিয়াহ'লে আপুনি এলায়েন্স কৰিব নালাগে এইবুলি মোক এটা মিনিমাম সংখ্যা ধৰি দিছে গতিকে সেই সংখ্যাটো আমি আলোচনাৰ মঞ্চত উত্থাপন কৰিম আৰু যদি সেই সংখ্যাটোৰ ভিতৰত আমাৰ বুজাবুজি হৈ যায় তেতিয়াহ'লে আমি সেই সংখ্যাটোতকে এখনো আসনত বেছিকৈ আমি নেখেলোঁ যে যদিহে কংগ্ৰেছ দলে আমাক একেবাৰে কম আসন দিবলৈ বিচাৰে যে একেবাৰে কম আসনত খেলাব খোজে তেতিয়াহ'লে আমাৰ পৰা এটা সিদ্ধান্ত আহিছে যে আমাৰ পিনৰ পৰা এটা প্ৰস্তাৱ আহিছে সেইটো প্ৰস্তাৱ আমি বিবেচনা কৰি আছো এতিয়া যে যদিহে একেবাৰে কম আসন দিব খোজে তেতিয়াহ'লে এটা প্ৰস্তাৱ আহিব যে যিবিলাক আসনত বিজেপি জিকাৰ কোনো সম্ভাৱনা নাই সংখ্যালঘুৰ আসনসমূহ সেই সংখ্যালঘুৰ আসনসমূহত আমি তেতিয়াহ'লে বন্ধুত্বপূৰ্ণ নিৰ্বাচন খেলিম আৰু বাকী সংখ্যাগুৰুৰ যিখিনি আসন সেই আসনখিনিত আমি আসন ভাগ বিতৰণ কৰিম তেতিয়া আমাৰ কম হ'লেও আমাৰ কোনো আপত্তি নাথাকিব তেতিয়া আমি মিনিমাম সিট এটাতে আমাৰ গোটেই কথাখিনি সামৰণি মাৰিব পাৰিম